আৰু আজি আমি 10 জানুৱাৰী 10 জানুৱাৰীত আজি গধূলিলৈকে এতিয়া আমি বহি আছো গোটেই কেবিনেটখনে যে উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ মহামান্য তেখেতে কোৰ্টত আজি ঘোষণা কৰিছিলে যে আজিৰ ভিতৰত তেওঁ জাজমেন্টটো দিব কিন্তু এতিয়ালৈকে আমি বহি আছো জাজমেন্টটো অহা নাই গোটেই কেবিনেটখনে ইনফেক্ট 3 ঘণ্টা সময় আমি বহি আছিলো যে জাজমেন্টটো আহিব মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী আৰম্ভ হ'ব আৰু যদি এবাৰ ইলেকশন কৰিলে একমাহ সময় লাগে নটিফিকেশনৰ পৰা আৰু দুটা ফেজত কৰিলে আজি হল 10 তাৰিখ 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে 12 ফেব্ৰুৱাৰীত এটা ইলেকশন হ'ব পাৰে কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো ওলাই নাহে আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে পঞ্চায়ত ইলেকশন পতাটো অসম্ভৱ হৈ পৰিব কাৰণ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশন পাতিব পৰা নাযাব গতিকে